14 বছৰ বয়সতে অসমৰ হৈ খেলিবলৈ যাব পাৰ্থপ্ৰতিম বৰদলৈ। ডিচেম্বৰৰ 14 তাৰিখৰ পৰা 19 তাৰিখলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হ'ব লগা নেশ্যনেল স্কুলছ গেমত অসমৰ হৈ খেলিবলৈ যাব মৰিগাঁও জিলাৰ বৰমণিপুৰৰ জাজৰি দলংঘাট নিবাসী ৰাজু বৰদলৈ পুত্ৰ পাৰ্থপ্ৰতিম বৰদলৈ। জাপান ইমাবুকি চিটৰিঅ কাৰাটেৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে মৰিগাঁও জিলাৰ কপাহেৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত। প্ৰশিক্ষণ প্ৰদান কৰিছে জাপান ইয়ামাবুকি চিটৰিঅ কাৰাটেৰ মুখ্য প্ৰশিক্ষক চিহান মনোজ কুমাৰ ৰাজপুতে। উক্ত শিবিৰত গোখাইৰী, দলংঘাট, মিকিৰভেটা, চৰাইবাহী, নগাঁও, জাগিৰোড আৰু দন্দুৱা বনপাৰাৰ প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জ্যোতিপ্ৰসাদ ডেকা, নিকুমণি নাথ আৰু বিষ্ণুপ্ৰসাদ ডেকাই। এই প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় 25 জন খেলুৱৈয়ে আগন্তুক অসম অলিম্পিকৰ অধীনত হোৱা ৰাজ্যিক খেলৰ জনেল পৰ্যায়ত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে দলংঘাট কাৰাটে ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা পাৰ্থপ্ৰতিম বৰদলৈ নেশ্যনেল স্কুলছ অৱ গেমৰ বাবে বাছনি হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হোৱা খেলখন খেলিবলৈ যাব অসমৰ হৈ পাৰ্থপ্ৰতিম বৰদলৈ। ট্ৰেইনিং কেম্পটো আমাৰ কপাহেৰা ষ্টেডিয়ামত সাফল্যমণ্ডিত হৈ আছে, গতিকে আপোনালোকৰ সহায় সহযোগিতাত ভাল হৈ আছে পদক্ষেপ। আৰু দ্বিতীয়তে আমাৰ নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মানে চিলেকশ্যন হৈছে 25 জন ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হৈছে হেৰিলৈ। তাৰপিছত ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হৈ এতিয়া ষ্টেট খেলিব। প্ৰথমতে জনেল খেলিব, জনেলৰ পৰা আকৌ ষ্টেটলৈ চিলেকশ্যন হ'ব। আৰু ইতিমধ্যে আৰু এজন স্কুল নেশ্যনেল গেমছৰ পৰা চিলেকশ্যন হৈছে, তেখেতে মধ্যপ্ৰদেশত খেলিবলৈ যাব পাৰ্থপ্ৰতিম বৰদলৈ। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু আগন্তুক আৰু ষ্টুডেণ্ট যাতে আমাৰ পৰা এনেকৈ নেশ্যনেল খেলি পেলাই বাহিৰলৈ ওলাই যাব পাৰে, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। কোন কোন ক্লাবৰ সহযোগ? ইয়াত সহযোগ আছে গোসাইবৰী কাৰাটে ক্লাব, তাৰপিছত মিকিৰভেটা কাৰাটে ক্লাব, জাগিৰোডৰ ক্লাব, তাৰপিছতে দলংঘাট কাৰাটে ক্লাব আৰু দন্দুৱা কাৰাটে ক্লাব। টোটেল চাৰিটা ক্লাব। জনাব পাই মই অতি সুখী হৈছোঁ যে মোৰ ষ্টুডেণ্ট পাৰ্থপ্ৰতিম বৰদলৈ 69 নেশ্যনেল স্কুল গেমছৰ পৰা নিৰ্বাচিত হৈছে, মধ্যপ্ৰদেশত খেলিবলৈ যাব আৰু 14 ডিচেম্বৰত ৰিপৰ্টিং টাইম। গতিকে আপোনালোকৰ আশীৰ্বাদ সেই ল'ৰাটোৰ ওপৰত থাকক আৰু তেওঁ যাতে তাত মানে গ'ল্ড মেডেল লৈ আমাক গৌৰৱান্বিত কৰিব পাৰে। কেনেধৰণে প্ৰস্তুতি কৰিছে এতিয়া? প্ৰস্তুতি খুব ভাল চলি আছে। তেওঁ মানে দেহা অসুস্থ থাকিলেও প্ৰেক্টিছত সদায় প্ৰেজেণ্ট থাকে। গতিকে এই ল'ৰাটোক লৈ মই মানে ভৱিষ্যতলৈ বহুতখিনি আশা কৰিব পাৰোঁ। ওহায়ো গোজাইমাছু। आज जापान यामाबुकी शितोरियो कराटे डू एसोसिएशन ऑफ असम एफिलेटेड टू जापान यामाबुकी शितोरियो कराटे डू एसोसिएशन ऑफ इंडिया की तरफ से 2 नवंबर असम में टेक्निकल ट्रेनिंग कैंप का आयोजन किया गया है। थैंक यू। আজি আমাৰ কাৰাটে সংস্থাৰ ফালৰ পৰা আমাক কপাহেৰা ষ্টেডিয়ামত তেওঁলোকে এটা পাৰফৰ্মেঞ্চ আগবঢ়াইছে। আমি বৰ সুন্দৰভাৱে উপভোগ কৰিছোঁ তথা খেলুৱৈ তথা প্ৰশিক্ষকসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেধৰণে যাতে এই শিশুবিলাকক বিভিন্ন খেল ধেমালিৰ মাজেৰে আমি দেশৰ সুনাগৰিক হিচাপে গঢ়িব পাৰোঁ, সেই উদ্দেশ্যেৰে ষ্টেডিয়াম গঠিত হৈছিল আৰু সেই উদ্দেশ্যেৰে আমি এনেধৰণৰ কাৰ্যসূচীবিলাক আগবঢ়াই আছোঁ। পৰৱৰ্তী পৰ্যায়তো আমি এনেধৰণৰ বিভিন্ন কাৰ্যসূচী পালন কৰিম। এয়া হ'ল আমাৰ কাম্য, আমাৰ উদ্দেশ্য। আজি এই অনুষ্ঠানভাগ সুন্দৰভাৱে পাৰ হৈ যাওক, তাকে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।